স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ মানে এজন বিশেষ ব্যক্তি যোনজন মানে কি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আপোনালোকে নিশ্চয় গম পাইছে এজনৰ নাম, আৰু তেওঁৰ নাম হৈছে মানে বলিন শইকীয়া, ৩ নং তৰাণীত ঘৰ। তেখেতৰ কিছুমান প্ৰতিভা দেখুৱাবলৈ মোৰ আগত ভিডিঅ' দি থোৱা আছে আপোনালোকৰ। তেওঁৰ কিছুমান প্ৰতিভা দেখুৱাই থোৱা আছে। তো আজি আকৌ এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আমি বৰ্তমান বলিন দা ঘৰতে উপস্থিত আছোঁ। বলিন দা এইফালে হওক অলপ। বলিন দা প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী বলিন শইকীয়া। মোৰ ঘৰ গোলাঘাট জিলা, মেৰাপানী থানা, ডাকঘৰ উজনি তৰাণী, আৰু গাঁওখনৰ নাম ৩ নং তৰাণী মাজগাঁও। আপোনাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত দাদা আছে 2জন, তাৰপিছত বাইদেউ আছে এগৰাকী, মা আৰু মই। দাদা ভতিজা এনেকৈ আছে আৰু তেখেতলোকৰ ডাঙৰ পৰিয়াল। প্ৰথমতে মোৰ ইউটিউবৰ দৰ্শকসকলক আপুনি কি শুনাম বুলি ভাবিছে? প্ৰথম তোমাৰ ইউটিউবাৰ দৰ্শকসকলক মই এটি প্ৰাৰ্থনাৰে আজি তোমাৰ অনুষ্ঠানটি মই আৰম্ভ কৰিছোঁ। ঠিক আছে, হ'ব। কৃষ্ণ মোৰ ইউটিউবৰ দৰ্শকসকলক আপুনি মহিলা মাত আৰু পুৰুষৰ মাতত এটি বিহুনাম শুনাই দিব পাৰিবনে? নিশ্চয় পাৰিম। বিহুনাম মানে মই এটি যোজনাকৈ গাইছোঁ বাৰু, পুৰুষ আৰু মহিলা। ঠিক আছে, গাই দিয়ক। ঠিক আছে, মই এতিয়া মহিলা মাততে এটি যোজনা দি যাওঁ। ইছতে গয়ে গয়ে বহাগে পালে, ঐ ফুলিলে ভেবে লিঅ লতা, ও জানো কৈনো কৈ থাকিলে, উৰকে নপৰে ঐ ৰঙালী বিহুৰে কথা, জানো বিহুতি নামেৰে তিনিটি আখৰে, কোনে লিখি থয় শিলত, হায়ো এই গুণেও নধৰে, পানীটো নীতিতে থাকিল খমিয়াৰ মাজত। ইমান সুন্দৰকৈ গাইছে, মই মানে একদম বলিন দাৰ মুখলৈ চাই থাকিব পাৰিলোঁ দেই। মহিলাৰ মাতটো আপুনি কেনেকৈ উলিয়ায়? এইটো ভগৱানৰ সৃষ্টি, অলপ চেষ্টা কৰিছোঁ আৰু গাবলৈ। তথাপি মহিলা সমান নহ'বও পাৰে, মানে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। এতিয়া আৰু মোৰ দৰ্শকসকলক আপুনি আৰু কি গাই শুনাব? দৰ্শকসকলক তোমাৰ
মই এটি আধুনিক গীত গাম বাৰু মহিলাৰ সুৰত। ঠিক আছে গাই দিয়ক। হয়, সেই দৰ্শকসকলে যাতে ভুল ত্ৰুটিবিলাক আপোনালোকে আঙুৰাই দিব। প্ৰেম যদি অভিনয় হয়, হৃদয় মানেনো কি? হৃদয় মানেনো কি? প্ৰেম যদি অভিনয় হয়, হৃদয় মানেনো কি? হৃদয় মানেনো কি? ৰচিছিলো গোপনে আশা ভৰা গীত, গাইছিলো নিৰলে হৃদয় খুলি। চিনাকি দিন মোৰ কেনি হেৰাল মোৰ, বিচৰা সাহিতি যায় আঁতৰি। মৰহি গ'ল প্ৰেম যদি অভিনয় হয়, হৃদয় মানেনো কি? হৃদয় মানেনো কি? সঁচা ভাল লাগিলে বলিন দা আপোনাৰ লগ পাই। আপোনাৰ ভিডিঅ' মানে মোৰ আগত দিয়া আছিলে। আৰু বলিন দা আপুনি এতিয়া মহিলাৰ ভইচত মানে এটি দিহানাম গাব পাৰিবনে? নিশ্চয় পাৰিম, গাবলৈ চেষ্টা কৰিম দেই যিমানখিনি পাৰোঁ। কৃষ্ণ। ঠিক আছে গাই দিয়ক। প্ৰভু নাৰায়ণ ভক্ত প্ৰাণ ধন, নমো দেৱ বতু ৰূপ ধৰি। ইন্দ্ৰক স্থাপিলা বলি কচলিলা। হৰিতিৰ বাক্য ধৰি, ৰাম ৰাম হৰিতিৰ বাক্য ধৰি। কৃষ্ণ। ছাৰ একদম ভাল লাগি গ'ল। বলিন দা মোৰ মানে আগৰ ভিডিঅ'টো আপুনি এতিয়া আপুনি বেলেগ এফাকি বিয়ানাম মহিলা ভইচত হেৰি আমাৰ ইউটিউবৰ দৰ্শকসকলক শুনাই দিব লাগে। ঠিক আছে বাৰু, মই গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে। নীলা চৰাই অ নীলা চৰাই, দূৰৈ প্ৰিয়া দিলে আনুতানাই। আনিবই লাগিব তোৰণি পানী, ল'বগৈ লাগিব উৰণি টানি। হাৰিবই লাগিব চোতালৰ যাব, পেলাবই লাগিব গোহালি গোবৰ। পুৱতি নিশাতে উঠি বাহুই, বাহি বন কৰি লৈ ধৰিবা জুই। জুই জ্বলাই আহুৱাই তুলি, উঠক মা বুলিবা শাহুৱাইক মাতি। তেতিয়া শাহুৱাই তোমাক ভাল পাব, বোৱাৰী বুলিয়ে আদৰি ল'ব। ধন্যবাদ। আপোনাক যিমানখিনি প্ৰতিভা দেখাবলৈ কৈছোঁ মানে আপুনি সিমানখিনি দেখুৱাই গৈছে। মই মানে বেলেগ এজনৰ ইউটিউব চেনেলত দেখিছিলোঁ আপুনি এইটো কি আছিলে দেই, আচিং নায়ং মানে নে কি সেইটো আছিলে, গাইছিলে যে মহিলা আৰু পুৰুষ দুইটা ভইচত। সেই গানটো এবাৰ শুনাই দিয়ক আমাৰ ইউটিউবৰ দৰ্শকসকলক।
নিশ্চয় গাবলৈ চেষ্টা কৰিম, গোটেইটো নহয়, দুটামান কলি মানে গাই দিছোঁ বাৰু দেই। Asinayang maneki o morami Asinayang mane hol bukure morom Tumi jodi buji poa more senaiti Ai pemerang maneki o morami Ai pemerang mane hol তোমাকে ভাল পাও লইতে দিও যায় মই তোমালেহে যাও আই পেমেরাং মানে হল তোমাকে ভাল পাও লইতে দিও যায় মই তোমালেহে যাও। ধন্যবাদ। মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰা তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। এইখিনিতে কথা এটা কওঁ, আপোনাক যে ইমানকণ ৰাইজে আগুৱাই লৈছে, ইয়াৰ বাহিৰে আপুনি ৰাইজসকলক কি ক'ব? ৰাইজক মই এইটোৱে কাটৰে অনুৰোধ জনাইছোঁ, তোমাৰ চেনেলটো জয়ন্তৰ মিষ্টাৰ জয়ন্তৰ এটি চেনেল আছে, মিষ্টাৰ জয়ন্তৰ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যাতে আপোনালোকে কোনো বেয়া কমেণ্ট নিদিয়ে তাৰ বাবে আপোনালোকৰ ওচৰত মই সাদৰে মই অনুৰোধ জনাইছোঁ। আৰু পাৰিলে এই মিষ্টাৰ জয়ন্তৰ চেনেলটো আগবঢ়াই আপোনালোকে লৈ যাব। বলিন দা, মই মানে বহুত জেগাত শুনিছোঁ আপুনি মানে বৰ সুন্দৰ লোকগীত গায়। আপুনি লোকগীত এভাগ গাই পিনি আমাৰ দৰ্শকসকলক শুনাই দিয়ক আৰু ময়ো আনন্দিত হ'ম আপুনি শুনুৱাই দিলে অলপ। ঠিক আছে, আপুনি অলপ শুনুৱাই দিয়ক। কৃষ্ণ, মই লোকগীত দুহাৰীমান গাই যাওঁ বাৰু, অতি কলি দেই। বৃন্দাবনে বনে পুরে নারায়ণে ও মাথা তো ময়ূরের পাখি মকর কুণ্ডল করে জলমল মুখে মনোহর আহি বৃন্দাবনে বনে পুরে নারায়ণে ও মাথা তো ময়ূরের পাখি মকর কুণ্ডল করে জলমল মুখে মনোহর আহি মুখে মনোহৰ আহি। ধন্যবাদ জনাইছোঁ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু যাতে আপুনি আগবাঢ়ি যায় আৰু ৰাইজে মৰম দি যায়, আশীৰ্বাদ দি যায় আৰু যিমান পাৰে আঁকোৱালি লয় আমাৰ বলিন দাৰ কাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মিষ্টাৰ জয়ন্ত চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহে মই উঠি অহা শিল্পীসকলক আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰিম। সেইবাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মিষ্টাৰ জয়ন্ত চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলিন দাক যদি আপোনালোকক দৰকাৰ হয়, মই স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, আপোনালোকে সেই নাম্বাৰত কল কৰি বলিন দাক নিমন্ত্ৰণ জনাব পাৰিব। নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে মিষ্টাৰ জয়ন্ত চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই আমাৰ বলিন দাৰ কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মোৰ চেনেলৰ জৰিয়তে আপুনি দৰ্শকসকলক কিবা জনাব নেকি? নমস্কাৰ, মই সকলো দৰ্শককে মই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, এই মিষ্টাৰ জয়ন্ত চেনেলটো আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যাতে কোনো আপোনালোকে আমাক বেয়া কমেণ্ট নিদিয়ে আৰু যাতে আমাক আগুৱাই নিয়াত আপোনালোকে সহায় সহযোগ কৰে, এয়ে প্ৰাৰ্থনা কৰিছোঁ। আৰু দ্বিতীয়তে তোমাক মোৰ ঘৰলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।